বছৰৰ প্ৰথমটো বানত প্লাবিত দেৰগাঁৱৰ বহু অঞ্চল বানৰ ফলত স্তব্ধ হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা প্লাবিত হৈছে দেৰগাঁও ৰাজহ চক্ৰ অধীনস্থ চকিয়াল চাপৰি সদাৰ চমুৱা চৰিষ্টিকা লেমচাপৰি গড়মৰা বহিখোৱা ভীমপাৰা চৰাই চাপৰি নতুন চাপৰি কৰৈগুৰি বকুৰাৰ লগতে বহু অঞ্চল 1 নং গড়মৰা জৰিগুৰি চৰাই চাপৰিত মথৰি ছিঙি নিয়াৰ ফলত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে স্থানীয় লোকসকলৰ মাজত ইতিমধ্যে এছডিআৰএফ বাহিনী উপস্থিত হৈছে মথৰি পাৰৰ ৰাইজক উদ্ধাৰৰ বাবে ইতিমধ্যে আজি পুৱাৰ পায় যোৱাকালি পৰা যি বানৰ এটা সন্ত্ৰাস সৃষ্টি হৈছে দেৰগাঁও নৱগঠিত দেৰগাঁও সমষ্টিৰ যিকেইটা অঞ্চল বানে প্লাবিত কৰিছে সেই অঞ্চলসমূহৰ ৰাইজৰ সৈতে সম্পৰ্ক কৰি পৰিস্থিতি বুজ লোৱাৰ লগতে প্ৰশাসনৰ লগত যাৱতীয় যি সাহায্যৰ ব্যৱস্থা তাক তদাৰক কৰা হৈছে মই ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে এই সময়ছোৱাত অসমৰ সকলো অঞ্চলতে য'ত বামে প্লাবিত কৰিছে সমস্যাৰ সন্মুখীন হৈছে আমি ৰাইজৰ কাষত থকাৰ চেষ্টা কৰিছোঁ ইতিমধ্যে দেৰগাঁৱত ইয়াত যিকেইটা অঞ্চল বানে প্ৰভাৱিত কৰিছে অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰশাসনৰ সৈতে যোগাযোগ কৰিছোঁ আৰু যিসমূহ যাৱতীয় সাহায্যৰ ব্যৱস্থা ইতিমধ্যে প্ৰশাসনে কৰিছে আৰু প্ৰশাসন সম্পূৰ্ণৰূপে সষ্টম আছে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ এই সময়ত আমি প্ৰস্তুত আছোঁ গতিকে আশা কৰোঁ খুব সোনকালে যি সমস্যা বা যি আতংকময় পৰিৱেশ সৃষ্টি হৈছে বানৰ জৰিয়তে খুব সোনকালে সেইখিনি মকিমূৰ হ'ব নাইকিয়া হ'ব ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা যে ৰাইজৰ আৰু অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহওক এইখিনিকে অকণমান আগত আমাৰ এটা মাথাউৰিও প্ৰায় বিচ্ছিন্ন হৈছে ছিগিছে এটা যাতায়াতৰ পথটো বিচ্ছিন্ন হৈছে গতিকে সেই অঞ্চলো আমি তদাৰক কৰিলোঁ আৰু তাৰ বাবেও বিহিত ব্যৱস্থা কৰা হৈছে এছডিএফৰ নাৱৰ ব্যৱস্থা কৰা হৈছে ইয়াত ইতিমধ্যে নাও আহি পাইছেহি ইতিমধ্যে সকলো দিশ জনোৱা হৈছে তেওঁলোকক বিভাগীয় মন্ত্ৰীৰ সৈতেও আমি আলোচনা কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় সৰ্বতো প্ৰকাৰে সষ্টম হৈ আছে সকলো বিভাগক সষ্টম কৰিছে অনুৰোধ দ্বাৰা আমি কাৰ্যকৰ্তাসকলো ৰাইজৰ মাজত থাকি সমস্যাসমূহ যিমান পাৰে সোনকালে যিমান পৰা যায় ৰাইজক সকাহ দিয়াৰ চেষ্টা কৰিছোঁ এতিয়া ইতিমধ্যে আমি দক্ষিণ হাটগুৰি অঞ্চলৰ পঞ্চায়তৰ অন্তৰ্গত 3টা ৱাৰ্ড অত্যাধিকভাৱে জলমগ্ন হৈছে এটা মূল সংযোগী পথ এই সংযোগী পথটো ইতিমধ্যে বিচ্ছিন্ন হৈছে 2খন গাঁৱৰ মাজত মানুহৰ যোগাযোগ বিচ্ছিন্ন হৈছে কিছু সময় আগতে আমি নাও লৈ ইটো পাৰৰ পৰা আহিছোঁ বহুখিনি ৰাইজ প্ৰায় 1500তকৈও বেছি মানুহ সেই জেগাত আবদ্ধ হৈ আছে আৰু ইতিমধ্যে আমি পুৱাৰ ভাগৰ পৰা জিলা প্ৰশাসনৰ লগত পৰা যোগাযোগত আছোঁ জিলা প্ৰশাসনে পৰ্যাপ্ত ব্যৱস্থা কৰিছে সমান্তৰালভাৱে আমি ভাৰতীয় জনতা পাৰ্টিৰ দলৰ তৰফৰ পৰা আমাৰ জিলা সভাপতি আৰু লগত আমাৰ মণ্ডলৰ সভাপতিসকলৰ বিভিন্ন পৰ্যায়ৰ আমাৰ দলৰ কাৰ্যকৰ্তাসকল লগতে আমাৰ আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ আৰু আমাৰ যিসকল ৱাৰ্ড মেম্বাৰসকল লগতে গাঁওবুঢ়াসকলো আছে সকলোৱে আৰু স্থানীয় ৰাইজ সকলোৱে একেলগে লগ লাগি ৰাইজৰ উদ্ধাৰ লগতে বিশেষকৈ আৰু এটা কথা ইতিমধ্যে আমি দেখা পাইছোঁ যে যিসমূহ পশুসমূহ আছে পশু খাদ্যৰ ব্যৱস্থা কৰা হৈছে সুৰক্ষিত জেগাত পশুবিলাক ৰখা হৈছে নে এইটো চোৱা চিতা কৰা হৈছে আৰু আমি ইতিমধ্যে বিভিন্ন ঠাইলৈ পৰিভ্ৰমণ কৰি এটা বস্তু দেখা পাইছোঁ যে ৰাইজ এতিয়াও অলপ উদ্বেগজনক পৰিৱেশত আছে গতিকে আমি ৰাইজৰ প্ৰতি এটা আহ্বান ৰাখিছোঁ ৰাইজ ভয় খাব নালাগে খালি সাৱধান আৰু অলপ সচেতন হৈ থাকিব লাগে এই মুহূৰ্তত মূল কৰ্মটোৱে হ'ল সাৱধান আৰু সচেতনতা অৱলম্বন কৰা কাৰণ পানীৰ এইটো বাঢ়ি আছে আৰু নিশাৰ ভাগলৈ কিমান পৰ্যায়লৈ যাব এইটো ধৰিব পৰা নাযায় গতিকে আমি আশা ৰাখিছোঁ যে আমি ৰাইজৰ লগত কাষত থাকিবলৈ চেষ্টা চলাইছোঁ আৰু ৰাইজৰ প্ৰতি এটাই অনুৰোধ ৰাখিছোঁ ৰাইজে কোনো যাতে অসুবিধা নাপায় আৰু বিভিন্ন ক্ষেত্ৰত যদি কিবা অসুবিধা হয় ইতিমধ্যে আমি তাৎক্ষণিকভাৱে আহি ইয়াতে এই ঠাইটোৰ যিহেতু সংযোগ বিচ্ছিন্ন হ'ল গতিকে এখন এছডিএফৰ নাও লাগে আমি জিলা প্ৰশাসনৰ মুৰব্বীসকলৰ কথা পাতি সেইটো ইতিমধ্যে ব্যৱস্থা হৈছে আপোনালোকে দেখা পাইছে ইতিমধ্যে এছডিএফৰ নাওখন আহি পাইছেই গতিকে ইফালৰ পৰা যাতে ৰাইজ প্ৰয়োজন সাপেক্ষে তেওঁলোকক আনি এটা সুৰক্ষিত ঠাইত যাতে ৰাখিব পাৰি সেই ব্যৱস্থা কৰা হৈছে আৰু যিহেতু প্ৰাকৃতিক দুৰ্যোগ এই দুৰ্যোগৰ সময়ত সকলোৱে হাতে হাত ধৰি একেলগে কাম কৰাৰ প্ৰয়োজনীয়তা আছে আৰু সহায়ৰ বাবে সকলো আগবাঢ়ি আহিছে গতিকে আমিও সেই সূত্ৰে সহায়ৰ বাবে আগবাঢ়ি আহিছোঁ যাতে ৰাইজ কোনো কাৰণত বিপদত নপৰে ৰাইজৰ কাষত সেইকাৰণে আমি থিয় হ'বলৈ চেষ্টা চলাইছোঁ গোলাঘাটৰ পৰা স্মৃতিৰেখা শইকীয়া ৰিপৰ্ট NV Live